যদি আজি এই ভিডিঅ'টো আপোনাৰ সন্মুখলৈ আহিছে তেনেহলে মনোযোগেৰে ভিডিঅ'টো চাব। এইটো কোনো কাকতলীয় সংযোগ নহয়। ইউনিভাৰ্ছে আপোনাক কিবা এটা গুৰুত্বপূৰ্ণ সংকেত দিব বিচাৰিছে। আজি মই আপোনাক এটা সিক্ৰেট কোড ক'বলৈ ওলাইছো যিয়ে আপোনাক বহুত বেছি সহায় কৰিব আপোনাৰ সপোনবোৰ পূৰ্ণ কৰাৰ ক্ষেত্ৰত। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছো। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহলে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া মই আপোনাক যিটো ক'বলৈ ওলাইছো এইটো বহুত গুৰুত্বপূৰ্ণ হয়। এটা বিশেষ তাৰিখ আহি আছে। এই দিনটোতে এইটো সিক্ৰেট কোড খোলা যাব। মই কৈ আছো ৭ জুলাই ২০২৫ৰ কথা। আৰু ইয়াত নাম্বাৰ হৈ আহিছে 777, এটা সিক্ৰেট কোড। ৭ জুলাইৰ দিনা 777 সিক্ৰেট কোডটো তথা 777 পৰ্টেলটো কিয় অপেন হ'ব? এইটো চাগে আপোনাৰ মনলৈ প্ৰশ্ন আহিছে। ৭ জুলাই ২০২৫, ৭ তাৰিখটো হ'ল ৭, জুলাই মাহ অৰ্থাৎ ৭ নম্বৰ মাহ, ২৫ অৰ্থাৎ ২+৫ = ৭। এইটো হৈ গ'ল 777 পৰ্টেল। এতিয়া মই আপোনাক ক'বলৈ বিচাৰিছো 777 ইমান বেছি পাৱাৰফুল কিয় হয়? আপুনি জানে চাগে যে ৭ নম্বৰ হ'ল কেতু গ্ৰহৰ নাম্বাৰ, কিন্তু এইটো আধ্যাত্মিক নাম্বাৰ হিচাপেও মানা হয়। যদি এই ৭77 নাম্বাৰটো সঠিকভাৱে ব্যৱহাৰ কৰা হয়, পজিটিভভাৱে ব্যৱহাৰ কৰা হয়, তেনেহলে এইটো মানা হয় যে এই নাম্বাৰটোৱে প্ৰজাৰ পৰা ৰজাও বনাই দিয়ে। আপুনি জানে যে এই 777টো এটা এঞ্জেল নাম্বাৰো হয়, যিটো বহুত শক্তিশালী হিচাপে মানা হয়। যিদৰে বহুতবাৰ আপুনি গাড়ীৰ নাম্বাৰ দেখিছে 777, ঘড়ীত কেতিয়াবা কেতিয়াবা আপুনি দেখিছে 7:07। ইউনিভাৰ্ছে এনেকুৱা ধৰণেই মেছেজবোৰ দিয়ে। কেতিয়াবা আমাৰ মোবাইলত OTP আহে, তাতেই দেখা পোৱা যায় 777। যিকোনো ক্ষেত্ৰতে যদি আপুনি 777 বাৰে বাৰে দেখি থাকে তেনেহলে এইটো বহুত বেছি আধ্যাত্মিক নাম্বাৰ হয়, যিয়ে আপোনাক সংকেত দি আছে যে এইটো মেনিফেষ্ট কৰাৰ বাবে সঠিক সময় হয়। অৰ্থাৎ আপুনি এইখিনি সময়ত মনতে যদি যিকোনো ইচ্ছাৰ কথা ভাবে প্ৰেজেণ্ট টেন্সত, তেতিয়া সেইটো অতি সোনকালে পূৰ্ণ হয়। এঞ্জেল আপোনাৰ লগত আছে, অথবা আপুনি যিজন ইষ্টদেৱতা মানে তেওঁক মনত পেলাই আপোনাৰ ইচ্ছাটোৰ কথা ভাবিব, তেতিয়া আপোনাৰ ইচ্ছাটো পূৰ্ণ হ'ব। আপুনি জীৱনত যি বিচাৰে সেইটো আপুনি পাব পাৰে। এতিয়া বহুত ভাল যোগ আহি আছে 777, আৰু সেইদিনাখন যদি আপুনি এইটো কৰিব পাৰে তেনেহলে আপোনাৰ কামটো বহুত ভালদৰে হৈ যাব। এতিয়া আপোনাক যিটো কথা ক'ব বিচাৰিছো সেইটো বহুত মনোযোগেৰে শুনিব। কিছু বস্তুৰ ইয়াত প্ৰয়োজন হ'ব। সেইখিনি বস্তু আপুনি অতি সহজতে ঘৰতে পাই যাব। ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ'ব এডাল মমবাতি, কেণ্ডেল। আপুনি কেণ্ডেলৰ ঠাইত মাটিৰ চাকিও ইয়াত ব্যৱহাৰ কৰিব পাৰে। এখন কাগজ ল'ব, এটা নীলা ৰঙৰ কলম ল'ব, এটা গিলাচত পানী ল'ব। যিকোনো গিলাচ আপুনি ল'ব পাৰে, কাঁচৰ গিলাচ ল'ব পাৰে নাইবা ষ্টীলৰ গিলাচো ল'ব পাৰে। সেই গিলাচটোত পানী ভৰাই ল'ব, অলপ গোলাপ জল ল'ব। এইখিনি বস্তু আপুনি যোগাৰ কৰি ল'ব লাগিব। চাকি যদি আপুনি লয়, সেই চাকিটোত আপুনি মিঠাতেল ব্যৱহাৰ কৰিব পাৰে নাইবা ঘি ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি আপুনি কৰিব লাগিব কেতিয়া? ৭ জুলাইৰ দিনা ৰাতিপুৱা ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত, অথবা ৰাতি ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত। ঘৰৰ যিকোনো ঠাইত আপুনি বহি ল'ব। এতিয়া আপুনি যিখন কাগজ লৈছিল সেই কাগজখনত লিখিব লাগিব। মই যি ক'ম সেইখিনি কথা আপুনি কাগজখনত লিখিব লাগিব। মানি, হেল্থ, ক্লিয়াৰিটি, লাভ এণ্ড সাকসেছ আৰ অলৰেডি মাইন।
থেংক ইউ 777 অৰ্থাৎ আপুনি অসমীয়াটো লিখিব পাৰে টকা পইচা স্বাস্থ্য স্পষ্টতা প্ৰেম আৰু সফলতা আগৰ পৰাই মোৰ আছে ধন্যবাদ ব্ৰহ্মাণ্ড 777 কেৱল এইখিনি আপুনি লিখিব লাগে ইংলিছতো লিখিব পাৰে অসমীয়াতো লিখিব পাৰে যি ভাষাত লিখি ভাল পায় আপুনি লিখিব পাৰে যিকোনো এটা ভাষাত লিখিব লাগিব লিখা হোৱাৰ পিছত কাগজখন ভাঁজ কৰি ল'ব আৰু আপোনাৰ সন্মুখত ৰাখি দিব ইয়াৰ পিছত যিটো গিলাচত আপুনি পানী ৰাখিছিল সেই গিলাচৰ পানীখিনিত 7টো পাল হিচাপ কৰি গোলাপ জল ৰাখি দিব এতিয়া কেণ্ডেল নাইবা চাকি গছি আপুনি জ্বলাই ল'ব ইয়াৰ পিছত পানীৰ গিলাচটো এখন হাতেৰে উঠাই ল'ব আনখন হাতত ভাঁজ কৰা কাগজখন ল'ব কেণ্ডেল নাইবা চাকি গছি আপোনাৰ সন্মুখত জ্বলি থাকিব লাগিব এতিয়া মই যিকেইটা শব্দ কম সেই শব্দকেইটা আপুনি ক'ব লাগিব কিন্তু কেনেকৈ ক'ব লাগিব টেকনিকটো ভালদৰে শুনি লওক গভীৰভাৱে উশাহ ল'ব উশাহ এৰি দিব শব্দটো ক'ব পানীখিনিত ফু মাৰি দিব গভীৰভাৱে উশাহ ল'ব উশাহটো এৰি দিব শব্দটো ক'ব পানীখিনিত ফু মাৰি দিব এনেকৈ 7 বাৰ কৰিব লাগিব শব্দটো মনোযোগ দি শুনিব যদি আপোনাৰ মনত নাথাকে এখন কাগজত লিখি সন্মুখত ৰাখি দিব আৰু পঢ়ি কৈ থাকিব মাত্ৰ 7 বাৰ আপুনি কৰিব লাগিব 30 ছেকেণ্ডৰ ভিতৰত আপোনাৰ এই কামটো হৈ যাব I receive I allow I am ready মই আকৌ এবাৰ কৈ দিছো I receive I allow I am ready কেৱল এইখিনিয়ে আপুনি ক'ব লাগে এইখিনি কৰা হোৱাৰ পিছত গিলাচৰ পানীখিনি আপুনি খাই দিব তাৰ পিছত কেণ্ডেল নাইবা চাকি গছি নুমুৱাই দিব তাৰ পিছত যিখন কাগজত আপুনি লিখিছিল সেই কাগজখন কৰবাত লুকুৱাই ৰাখিব এইখিনি হ'ল আপোনাৰ 7 তাৰিখে কৰিব লগা কিন্তু আপোনাৰ উইচবোৰ যাতে স্থায়ীভাৱে থাকি যায় তাৰ বাবে এই উপায়টো আপুনি 21 দিন কৰিব একেৰাগে কিন্তু যিখিনি কাম আপুনি 7 তাৰিখে কৰিব সেইখিনি কাম সেই 21 দিনত কৰিব নালাগে 21 দিনৰ কামখিনি অলপ বেলেগ হ'ব যদি 7 তাৰিখে কৰাৰ পিছতে আপোনাৰ ইচ্ছাটো পূৰ্ণ হয় তথাপিও আপুনি 21 দিন কৰিব লাগিব প্ৰতিদিনে কেৱল 30 ছেকেণ্ড সময় লাগিব এই 21 দিনৰ কামখিনি ৰাতি শুৱাৰ আগত কৰিব পাৰে নাইবা গধূলি 7 বজাৰ পিছত কৰিব পাৰিব ইয়াত কি কৰিব লাগিব 7 তাৰিখে যিখন কাগজত আপুনি লিখিছিল সেই কাগজখন হাতত ল'ব লাগিব প্ৰতিদিনে মহিলাসকলে পিৰিয়ডৰ সময়তো এইটো কৰিব পাৰিব যদি কৰবাত ফুৰিব গৈছে তাতো আপুনি এইটো কৰিব পাৰে লগত কঢ়িয়াই লৈ যাব পাৰিব কাগজখন যিটো শব্দ ক'বলৈ ওলাইছো সেইটো মনোযোগেৰে শুনিব যিবোৰ মোৰ আছে সেইবোৰ মই পামেই ইউনিভাৰ্স নাম্বাৰ 777 ইজ ৱৰ্কিং ফৰ মি কেৱল এই লাইনটোৱে আপুনি ক'ব লাগে সেই কাগজখন আকৌ আগৰ ঠাইত ৰাখি দিব তাৰ পিছত শুই যাব কেৱল ৰাতি শুৱাৰ আগত এইখিনি কৰিব লাগে 21 দিনৰ বাবে একেবাৰে সিম্পল হয় 21 দিন পিছত সেই কাগজখন মাটিৰ তলত পুতি থব অথবা বৈ থকা পানীত উটুৱাই দিব এই 21 দিনৰ ভিতৰত ইউনিভাৰ্ছে আপোনাক যিকোনো ক্ষেত্ৰৰ পৰা মেছেজ প্ৰেৰণ কৰিব যেনে ধৰক 111 222 333 444 এনেকুৱা ধৰণৰ নাম্বাৰ আপুনি যিকোনো ঠাইতে বাৰে বাৰে দেখিবলৈ পাব হঠাতে আপুনি কৰবাৰ পৰা অহা ভাল সুগন্ধি অনুভৱ কৰিব পাৰিব অথবা চৰাইৰ পাখি কৰবাত পৰি থকা আপুনি পাই যাব ইয়াৰ অৰ্থ হ'ল সেই ইচ্ছা আপোনাৰ অতি সোনকালে পূৰ্ণ হ'ব এইটো বহুত পজিটিভ সিগনেল হয় এনেকুৱা নহলেও আপুনি নিজকে ইউনিভাৰ্সৰ ওচৰত সমৰ্পণ কৰি দিব প্ৰিয় দৰ্শক ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ